Hello everyone. মই ইকনমিক্সৰ পাৰ্টটো মানে ক্লাছ 10ৰ ইকনমিক্সৰ পাৰ্টটো কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম। চ' এতিয়া যেতিয়া আমি ইকনমিক্স বুলি কওঁ ন, ক্লাছ 9ত আমি এটা ইন্ট্ৰডাকশ্যন পাইছোঁ ইকনমিক্সৰ, বাট ষ্টিল ডেটছ নট ইনাফ। তো সেইকাৰণে আমি ইকনমিক্স আৰু ডিপলি পঢ়িব লাগিব। এতিয়া ইকনমিক্স মানে আমি চবেই জানো যে ছ'চিয়েল ছায়েন্সৰ এটা পাৰ্ট হয়, যিটো পাৰ্টি প্ৰডাকশ্যন, ডিষ্ট্ৰিবিউশ্যন আৰু কনজাম্পশ্যন, গুডছ এণ্ড ছাৰ্ভিচেছত পঢ়ে। দ্যাটছ ইকনমিক্স। তো এতিয়া আমাৰ যিটো চেপ্টাৰ ন, ফাৰ্ষ্ট চেপ্টাৰ, সেইটো হৈছে মানি এণ্ড বেংকিং। এতিয়া মানি এণ্ড বেংকিং কোৱাৰ আগতে ন, মানি শব্দটো আছে, মানি। এতিয়া বৰ্তমান ফাৰ্ষ্ট পাৰ্টত আমি মানিৰ হিষ্ট্ৰী পঢ়িব লাগিব, যে মানি কেনেকৈ আহিলে, কি হৈছিলে, আগতে মানি কিহক কৈছিলে। আগতেতো পেপাৰ মানি নাছিল। আমি এতিয়া পেপাৰ মানি ইউজ কৰোঁ বা কইনছ ইউজ কৰোঁ, আগতে নকৰিছিলে। আগতে কি আছিল আমি সেইটো জানিব লাগিব। তো সেইটো জনাৰ কাৰণে আমি পঢ়িব লাগিব বাৰ্টাৰ ছিষ্টেমটো। তোমালোকৰ ফাৰ্ষ্ট টপিকটো হৈছে বাৰ্টাৰ। এতিয়া বাৰ্টাৰ বুলি কোৱাৰ লগে লগে মোৰ মনতো হ'ল এটাই শব্দ আহে, সেইটো হৈছে জোনবিল মেলা। এই জোনবিল মেলাটো হয় আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত। মৰিগাঁও ডিষ্ট্ৰিক্টৰ দয়াং বুলি ঠাই এখনত এই জোনবিল মেলাটো হয় মাঘ বিহুৰ সময়ত। আৰু তাত কি হয় যে তিৱা কমিউনিটিয়ে তাত পাৰ্টিচিপেট কৰে, আৰু তেওঁলোকে কি কৰে, নিজৰ যি বস্তু আনে ন, বেলেগৰ লগত সেইখিনি এক্সচেঞ্জ কৰে উইদাউট এনি মানি, জাষ্ট এক্সচেঞ্জ। চ' বুজি পালা ন, যে বাৰ্টাৰ মানে কি হ'ল এক্সচেঞ্জ। বাৰ্টাৰ মিনিংটোৱে হ'ল এক্সচেঞ্জ। বাৰ্টাৰ is the direct exchange of commodities against commodities. যদি ডেফিনেশ্যন লিখিব লাগে, বৰ বেছি এমাৰ্কৰ কাৰণে আহে, এক মাৰ্কৰ কাৰণে এনেকৈ লিখিব লাগিব যে barter is the direct exchange of commodities against commodities. That's simple. Barter is a direct exchange of commodities against commodities. এতিয়া বহুতে ভাবিব যে why barter? barter কিয়, মানে barter কিয় কৰোঁ আমি, এক্সচেঞ্জ কিয় কৰোঁ? এক্সচেঞ্জ কৰাৰ দুটাই কাৰণ থাকে। এটা হ'ল যে লেক অফ ছেল্ফ ছাফিচিয়েঞ্চি, এটা ইণ্টাৰডিপেণ্ডেঞ্চ। আৰু সেইটো ইণ্টাৰডিপেণ্ডেঞ্চৰ কাৰণে কি হৈ যায়, বাৰ্টাৰ হয়। মানে ইন শ্বৰ্ট আমি ক'ব পাৰোঁ যে লেক অফ ছেল্ফ ছাফিচিয়েঞ্চি লিডছ টু ইণ্টাৰডিপেণ্ডেঞ্চ এণ্ড দ্য ইণ্টাৰডিপেণ্ডেঞ্চ লিডছ টু বাৰ্টাৰ। এতিয়া বহুত ভাবিব যে ছেল্ফ ছাফিচিয়েঞ্চি কি। ছেল্ফ ছাফিচিয়েঞ্চি হ'ল যে তুমি নিজে প্ৰডিউচ কৰিব পৰা যিটো ক্ষমতা থাকে ন, যে মই বস্তু এটা বনাব পাৰিছোঁ। যদি মোৰ সেইটো নাই, তো অবভিয়াছলি মই যেতিয়া কিবা এটা প্ৰডিউচ কৰিব নোৱাৰোঁ, মই বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগিব, যি মানুহে সেই বস্তুটো প্ৰডিউচ কৰি মোক দিব পাৰিব। আৰু যেতিয়া সেইটো হ'ব, তেতিয়াই কি হ'ব, আমি বাৰ্টাৰ কৰিব লগা হ'ব বা এক্সচেঞ্জ কৰিব লগা হ'ব। এটা এক্সাম্পল হা, ছাপ'জ এটা ইণ্ডিভিজুৱেল আছে এ, আৰু সেই ইণ্ডিভিজুৱেলটোৱে কি কৰিছে, ৰাইচ প্ৰডিউচ কৰিছে। আৰু এটা ইণ্ডিভিজুৱেল আছে বি, তেখেতে চুগাৰ কেন প্ৰডিউচ কৰিছে। এতিয়া ছাপ'জ এ ৰাইচ প্ৰডিউচ কৰিছে, বাট হি অলছ' ৱান্টছ চুগাৰ কেন। এতিয়া বিয়ে চুগাৰ কেন প্ৰডিউচ কৰিছে, বাট হি অলছ' ৱান্টছ ৰাইচ। হোৱাট শ্বেল দে ডু? অবভিয়াছলি তেওঁলোকে কি কৰিব, ডাইৰেক্টলি এক্সচেঞ্জ কৰি ল'ব। এ যিটো ৰাইচ প্ৰডিউচ কৰিছে বিক দি দিব, আৰু বিয়ে যিটো চুগাৰ কেন প্ৰডিউচ কৰিছে এক দি দিব। চ' প্ৰব্লেম ছল্ভড। চ' আমি এতিয়া কি পঢ়িলোঁ, বাৰ্টাৰটো কি পঢ়ি গ'লোঁ, বাৰ্টাৰ পঢ়িলোঁ, বাৰ্টাৰ কিয় লাগে আমি পঢ়িলোঁ। এতিয়া বাৰ্টাৰটো কিয় নোহোৱা হ'ল, এতিয়া যে মানুহে এক্সচেঞ্জ নকৰে, এতিয়া যে আমি মানি ইউজ কৰোঁ, কিয়? অবভিয়াছলি ডিছএডভান্টেজেছ আছিলে, সেইকাৰণে আমি বাৰ্টাৰটো কি কৰিলোঁ, বাদ দিলোঁ। এতিয়া ডিছএডভান্টেজেছো চাৰিটা থাকে বেচিকলি, কিন্তু ফাৰ্ষ্টটো আমি এতিয়া পঢ়োঁ। ফাৰ্ষ্টটো হৈছে লেক অফ ডাবল কোইনচিডেঞ্চ অফ ফাণ্ডছ। এতিয়া ডাবল কোইনচিডেঞ্চ হ'ব লাগিব, যে মোক যিটো লাগে ন, বেলেগে প্ৰডিউচ কৰিব লাগিব, আৰু তেওঁক যিটো লাগে মই প্ৰডিউচ কৰিব লাগিব। এতিয়া যদি সেই ছেইম যদি সেইটো বস্তু নহয় ন, তেতিয়া আমাৰ কি হ'ব, ডিফাৰেঞ্চ এটা আহি যাব, আৰু কি হ'ব যে আমি কৰিবই নোৱাৰিম বাৰ্টাৰ। এতিয়া এক্সাম্পল এটা দি দিলে ন, ভালকৈ ক্লিয়াৰ হৈ যাব। ফৰ এক্সাম্পল এটা এ ইণ্ডিভিজুৱেল আছে হা, এই ফাৰ্ষ্টটো যে লৈছিলোঁ ঠিক তেনেকুৱাই অলপ, বাট অলপ টুইষ্ট আছে ইয়াতে। চ' এটা ইণ্ডিভিজুৱেল আছে এ, তেওঁ প্ৰডিউচ কৰিছে ৰাইচ। এটা ইণ্ডিভিজুৱেল আছে বি, তেওঁ প্ৰডিউচ কৰিছে চুগাৰ কেন। এতিয়া যদি এক চুগাৰ কেন লাগে বা বিক যদি ৰাইচ লাগে, তেওঁলোকে এক্সচেঞ্জ কৰি ল'ব। বাট ছাপ'জ বি ছেইজ আই ডোণ্ট নিড ৰাইচ, বিক কি ৰাইচ নালাগে। এই ইণ্ডিভিজুৱেলটোৱে কি কৰিছে, বিক কৈছে যে মোক চুগাৰ কেন আপুনি দিয়ক, বাট দেন তেওঁ কৈছে যে আপুনি মোৰ পৰা চুগাৰ কেন ল'ব, কিন্তু মইতো আপোনাৰ পৰা ৰাইচ নলওঁ, আই ডোণ্ট নিড ৰাইচ। হোৱাট আই নিড ফিছ। ইণ্ডিভিজুৱেল বি নিডছ ফিছ। Now suppose there is an individual C. এতিয়া the B, he asks C for some fish, but then C says I don't need sugar cane. So কি হয়, টোটেল কলাপছ এটা হৈ গ'ল ন, গোটেই এক্সচেঞ্জ চিষ্টেমটোৱে কলাপছ হৈ গ'ল। কাৰণ এ কিবা এটা লাগে, বিক আৰু সেইটো নালাগে, চি আৰু প্ৰডিউচ কৰি আছে ফিছ, কিন্তু চিয়ে চুগাৰ কেন ল'বকে মান্তি হোৱা নাই। চ' টোটেলি কলাপছ হৈ গ'ল গোটেই চিষ্টেমটো। তো সেইকাৰণে কি হয়, বাৰ্টাৰ চিষ্টেম নোহোৱা হৈ যোৱা প্ৰথম কাৰণটোৱে হৈছে লেক অফ ডাবল কোইনচিডেঞ্চ অফ ফাণ্ডছ। যেতিয়া আমাৰ ৱান্সবোৰ আমি ইজনে যেতিয়া আমাৰ ৱানবোৰ ছেটিছফাই কৰিব নোৱাৰিম, তেতিয়া বাৰ্টাৰ চিষ্টেমটো টোটেলি
কি হ'ব ফেইল হৈ যাব এতিয়া বহুতে ভাবিব যে এনেকৈ যদি ফেইল হৈছিলে বাৰ্টাৰ চিষ্টেম কিয় ইউজ হৈছিলে আগতে ইউজ হৈছিলে কাৰণ বাৰ্টাৰ চিষ্টেমটো কি হয় এক্সচেঞ্জে হয় ন আগতে লাইফষ্টাইল বহুত চিম্পল আছিলে মানুহৰ জীৱন যাপন কৰা যিটো মানে শৈলী ন বিৰাট চিম্পল আছিলে কোনেও মানে ইমান বেছি আমি যেনেকৈ ইমান লাক্সাৰিয়াছ লাইফ এটা এনজয় কৰিব খোজোঁ তেওঁলোকে নিবিচাৰিছিলে গুডছ কম আছিলে বা তেওঁলোকৰ ৱান্টছবোৰো ইমান বেছি নাছিলে আৰু পপুলেশ্যনো কম আছিলে তো বাৰ্টাৰ চিষ্টেমটো ৱৰ্ক কৰিছিলে বাট লাহে লাহে যেতিয়া মানে মডাৰ্ণাইজেশ্যন হৈ আছিল ন তেতিয়া এইবোৰ প্ৰব্লেমে দেখা দিছিলে এই প্ৰথম প্ৰব্লেমটোৱে হ'ল লেক অফ ডাবল কোইনচিডেন্স অফ ৱান্টছ এতিয়া সেকেন্ড প্ৰব্লেমটো হ'ল লেক্স আ কমন ইউনিট অফ একাউণ্ট মানে বাৰ্টাৰ চিষ্টেমে কি হয় এটা কমন ইউনিট অফ একাউণ্ট দিব নোৱাৰে এতিয়া এটা এক্সাম্পল লৈছোঁ যে ধৰা মোৰ তাতে কি আছে মোৰ তাতে আছে 3টা গুৱাভা আৰু মোৰ ফ্ৰেণ্ড এজনী তাতে আছে এটা আপেল এতিয়া তাই মোক কৈছে যে এটা কাম কৰ তই মোক 3টা গুৱাভা দি দে মোৰ আপেলটো তোক দি দিম চ' উইল আই একচেপ্ট দিছ অবভিয়াছলি ন' হাউ কেন ইউ এক্সচেঞ্জ 1 এপল এগেইনষ্ট 3 গুৱাভাছ অবভিয়াছলি ন' না তই কিয় ল'ম মই তোক 3টা দি আছোঁ তই মোক কেৱল এটা দিবি আই উইল নট একচেপ্ট ডেট চ' এইটো প্ৰব্লেমে আছিলে আৰু কি হয় যে একাউণ্টবোৰ যেতিয়া বেলেগ বেলেগ হৈ যায় ন এটা কনজিউমাৰে কিমান মনত ৰাখিব কনজিউমাৰজনক কনফিউজ হৈ যাব ন এটা ভাবিব যে হাউ উইল আই ৰিমেম্বাৰ such great numbers of exchanges obviously it's not possible তো সেইটোৰ কাৰণে কি হৈছিলে বাৰ্টাৰ চিষ্টেমটো এটা কমপ্লিট ফেইলিয়াৰ হৈছিলে এইটো আছিলে সেকেন্ড ৰিজন যে কমন ইউনিট এটা নাথাকে সবৰে বেলেগ বেলেগ মত মই কিবা দিম তই কিবা দিবি মোৰ ৰেটটো বেলেগ তাইৰ ৰেটটো বেলেগ এটা কমন ৰেট কাৰণ আছিলে কমন ইউনিট কোনেও লোৱা নাছিলে আৰু সেইকাৰণে কি হৈছিলে যে এক্সচেঞ্জ চিষ্টেমটোত ইমবেলেঞ্চ হৈছিলে ডেট লেড টু ডিছছেটিছফেকশ্যন এণ্ড টোটেলি কলেপছ অফ বাৰ্টাৰ চিষ্টেম Okay, so our third point to whole case barter system ceases to operate when commodities are indivisible. যেতিয়া commodities বিলাক আমি ভগাব নোৱাৰো ন তেতিয়া কি হয় barter system টো totally failure হৈ যায় এতিয়া for example এটা elephantক আমি এক piece breadৰ লগত exchange কৰিব পাৰিম নেকি মই বলে কৈছো যে one piece of bread I will give you and you give me your elephant obviously that's not possible যে মই তোমাক হাতী এটা খুজিছো তুমি মই তোমাক অকল এটা piece di asu breeder that's not possible you will never agree with it right আর হাতিটোক তুমি ভাগ কৰি দিব নোৱাৰি তে এইটো ভাগ ল this is totally impossible totally a failure কিন্তু যদি আমি মানি ইকোনমি কথা কওঁ এতিয়া যেনেকৈ আমি ধৰা 1000 rupees এটা আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো ন 500 কৰি বা 2000 rupees নোট এখন আমি ভাগ কৰি দিব পাৰো বুৰাকে 500 তো it is our problem is totally solved একো problem না even আমি যদি কওঁ যে আরে ওকে I will pay in terms of coins so এটা coin করে আমি 1000 টাও বনাব পাৰো for example we did in our childhood না যে আমি কি কৰিছিলো যে সৰু আমাৰ savings bank বোৰ থাকিছিল এটকা দুটকা ভৰাতে কি হয় লাষ্টত 1000 2000 হৈ যায় তো this money can be broken down into small coins পাৰো ন it's very comfortable also but কি হয় barter systemত এইটো process নাছিলে মানে আমি নোৱাৰিছিলো যিকোনো বস্তুক ন এনেকৈ ভগাব আমি নোৱাৰিছিলো আৰু সেইটো কাৰণে কি হৈছিলে barter systemটো totally failure হৈছিলে আৰু fourth and final problemটো কি আছিলে যে barter system leaks a store of value of goods and services না চোৱা barter মানে আমি কৈছোৱে ন যে barter মানে হ'ল exchange between commodities এতিয়া কি হ'ব যে commodities are perishable the twist in the story is that we are exchanging between commodities but the commodities are perishable এতিয়া কি কৰিবা obviously না fish milk তুমি কেইদিনমান কাৰণে ৰাখিব পাৰিবা আৰু আগৰ দিনতো আমাৰ দৰে ফ্ৰিজ নাছিলে যে একেবাৰে বহুত দিনলৈকে বছাই ৰাখিম তাৰ পিছত এক্সচেঞ্জ কৰিম it was totally impossible তো সেইটো কাৰণে কি হ'ল মানুহৰ মাজত এটা হতাশাৰ সৃষ্টি হ'ল যে we can't store বা goods বিলাক বেয়া হৈ যায় totally loss হৈ যায় সেইটো কাৰণে কি হ'ল barter system to collapse হৈ গ'ল but presently যদি চোৱা মানি ইকোনমি এই প্ৰবলেমটো সলভ কৰি দিছে মানি আমাৰ ডিউৰেবল হয় ন আমি বহুত দিনলৈকে ৰাখিব পাৰো নো প্ৰবলেম মানি আমি বেংকত থব পাৰো বা ট্ৰানজাকশন ইউজ কৰিব পাৰো সো মানি ইউজ কৰাৰ পিছত আমাৰ বহুত প্ৰবলেম সলভ হৈ গৈছে এই বাৰ্টাৰ সিস্টেমত যিমানবোৰ ডিফিকাল্টি আছিলে ন সব ডিফিকাল্টি কি কৰিছে মানিয়ে সলভ কৰি দিছে মানে মানি ইজ টোটালি পাৰফেক্ট ফৰ ট্ৰানজাকশন ফৰ সেভিংস ফৰ এক্সচেঞ্জ ইট ইজ টোটালি পাৰফেক্ট আমাৰ গোটেইবোৰ প্ৰবলেমছ এতিয়া সলভ হৈ গৈছে বাট ইয়েছ মানিৰো ইভলিউশন আছিলে হয় মানিৰ হিষ্ট্ৰী এটা আছিলে যেটো আমি নেক্সট ক্লাছত পঢ়িম ওকে till then keep studying bye bye